সাবুৱাৰ ডিনজানৰ নাও দুৰ্ঘটনাৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ জুনাই থানাত আত্মসমৰ্পণ কৰিছে অমৃশ মিপুনে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে অমৃশ মিপুনক বিচাৰি মঙলবাৰে দধিয়াত অভিযান চলাইছিল আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন কৰিছিল অমৃশ মিপুনে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত জানিবলৈ আমাৰ সাংবাদিক ধীৰাজ মিৰিৰ সৈতে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ ধীৰাজ গোটেই ঘটনাটোৰ সবিশেষ যেহেতু অমৃশ মিপুনে আত্মসমৰ্পণ কৰিছে মই গোটেই বিষয়টো আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ এই যোনটো চাবৰ যোনটো নাও দুৰ্ঘটনাৰ মূল যোন অভিযুক্ত অমৃশ মিপুন এই যোৱাকালি বা আজি নিশা পুৱতি নিশা এই চালেণ্ডাৰ কৰিছে বুলি কৈছে এই জোনাইত আৰক্ষী থানাত আৰু তেখেতক এতিয়া জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে জোনাই অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হৈছে হয় ৰাজদীপ ধীৰাজ মই জানিব বিচাৰিম যে এই যিগৰাকী মূল অভিযুক্ত তেওঁৰ সৈতে আৰু কোনোবা আছিল নেকি অভিযুক্ত বা আৰু কোনোবাই এতিয়াও আত্মসমৰ্পণ কৰিবলৈ বাকী আছে নেকি হয় ৰাজদীপ কিন্তু এই বিষয়ে এতিয়ালৈকে আমাৰ আৰক্ষী প্ৰশাসনে আমাৰ লগত সংবাদ মাধ্যমৰ লগত একো জানিবলৈ দিয়া নাই এই খন্তেক আগতে যে অমৃশ মিপুনক লৈ যদি সম্পূৰ্ণ তেওঁলোক এটা পুলিচ বেষ্টনীৰ মাজেদি এই স্বাস্থ্য পৰীক্ষাৰ কাৰণে যোনে অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হৈছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে